নমস্কাৰ, 9 নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। ধাৰাবাহিক বিস্ফোৰণত কপিল লেবানন, 1000তকৈ অধিক লোক এতিয়া আহত হৈছে। ধাৰাবাহিক বোমা বিস্ফোৰণত কঁপি উঠিল লেবানন। একে সময়তেই ধাৰাবাহিকভাৱে বিস্ফোৰণত কপিল লেবানন। এই বিস্ফোৰণত 1000তকৈ অধিক লোক আহত হৈছে। ইৰাণৰ ৰাষ্ট্ৰদূতো আহত হৈছে এই দুৰ্ঘটনাত। একে সময়তেই একেলগে 1000 পেজাৰ বিস্ফোৰণ হয় দেশখনত। এটা বিশ্বৰ এয়া প্ৰথমটো পেজাৰ বিস্ফোৰণৰ ঘটনা। হিজবুল্লাৰ বহু যোদ্ধাও আহত হৈছে এই বিস্ফোৰণত। কিদৰে এই পেজাৰবিলাক একে সময়তেই বিস্ফোৰণ কৰা হ'ল তাকে লৈ এতিয়া হতবাক হৈছে বিশ্ববাসী। এটা শেহতীয়াকৈ উত্তেজনাৰ বৃদ্ধি পাইছিল লেবানন আৰু ইজৰাইলৰ মাজত। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিশ্ব নবীৰ জন্মদিনৰ পিছদিনাই ডাঙৰ ঘটনা। কণীৰ ভিতৰত ওলাল আল্লাহৰ নাম। এটা বিশ্ব নবীৰ জন্মদিনৰ পিছদিনাই ডাঙৰ ঘটনা। সিজোৱা কণীৰ ভিতৰত ওলাল আল্লাহৰ নাম। এটা কণীৰ ভিতৰত আল্লাহৰ নাম ওলোৱাক লৈ এতিয়া শ শ লোকৰ ভিৰ। কণী ধুই পখালি দিয়াৰ পিছতো স্পষ্ট হৈ আছে আল্লাহৰ নাম। ভাইৰেল হৈ পৰিছে এই ঘটনাটো। এতিয়া ধুবুৰী ছাগলচৰাৰ হাফিজুৰ আলীৰ ঘৰত হৈছে এই ঘটনাটো। বিশ্বাস অন্ধবিশ্বাসৰ ঘটনাক লৈ এতিয়া চলিছে তীব্ৰ প্ৰতিক্ৰিয়া। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। সাজু হওক 2 অক্টোবৰলৈ, ঘৰতে বহি কৰক মাটি বাৰীৰ কাম কাজ। আহি গ'ল মিছন বসুন্ধৰা 3.0। 2 অক্টোবৰৰ পৰা আপুনিও কৰিব পাৰিব মিছন বসুন্ধৰা 3.0ৰ কাম। এটা বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছত চৰকাৰৰ সাজু হৈছে 3.0ৰ বাবে। এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজ। বসুন্ধৰা 3.0ত পুনৰীক্ষৰণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। এটা নামজাৰি বাতৰুৱাৰ আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব পাৰিব। এটা অনলাইনত আবেদন কৰাৰ পিছতেই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজ। এটা খাজানা লোৱাৰ সন্দৰ্ভত চৰকাৰে আনিছে বৃহৎ সকাহ। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতেই দিব পাৰিব আপোনাৰ মাটিৰ খাজনা। এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন এতিয়া কেবিনেটৰ। খাজানাৰ দিয়াৰ সন্দৰ্ভত বহু লোক এতিয়া অসুবিধাত পৰিছে। সেয়েহে খাজানা দিয়াক লৈ এতিয়া পুনৰ দুয়োটা ব্যৱস্থা বহাল ৰাখিছে চৰকাৰে। খাজানা আদায়ৰ ক্ষেত্ৰত 30% কমিশ্যন লাভ কৰিব মৌজাদাৰসকলে। এটা খাজানাৰ বাবে মাটিগৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিশ্বকৰ্মা পূজা চাই ঘৰলৈ আহোঁতেই ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বকৰ্মা পূজা দিনাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। পূজা চাই উভতাৰ পথতেই দুৰ্ঘটনাত পতিত যুৱক যুৱতী। এটা অত্যাধিক সুৰাপান কৰাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ আহি পৰিছে। এটা দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS01BS 2137। মাতাল হৈ থকা যুৱতীৰো অভব্য আচৰণ। লগতে বৰপেটাৰ চেঙাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। এটা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। তাৰাবাৰী আৰক্ষীৰ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। আল্লাহৰ ফৰিস্তা লৈ আহিল ৰছুল আমিন, প্ৰাণ বচালে 3 কিশোৰীক। এটা লাহৰীঘাটৰ আল্লাহৰ ফৰিস্তা লৈ আহিল ৰছুল আমিন। ভৰা ব্ৰহ্মপুত্ৰৰ পৰা জীৱন্তেই উদ্ধাৰ কৰিলে 3 কিশোৰীক। লগতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল 4গৰাকীকৈ কিশোৰী। এটা হঠাৎ ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে উটুৱাই নিয়ে কিশোৰী কেইগৰাকীক। এটা কিশোৰী কেইগৰাকীৰ চিঞৰ বাখৰ শুনি আগবাঢ়ি আহে ৰছুল আমিন। ব্ৰহ্মপুত্ৰত নামি গৈ জীৱন্তেই উদ্ধাৰ কৰে 3 কিশোৰীক। ইতিমধ্যে গীতাঞ্জলি দেৱী নামৰ কিশোৰীগৰাকীৰ মৃত্যু হৈছে। এটা লাহৰীঘাটৰ পলাগুৰিত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি 3 কিশোৰীক প্ৰাণ বচালে ৰছুল আমিনে। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ভয়ংকৰ খবৰ। বিশ্বকৰ্মাৰ পূজা দিনাই ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড। শিক্ষক যদুমণি শইকীয়াৰ কুকাণ্ড। বিশ্বকৰ্মাৰ পূজা দিনাই পুনৰ শিক্ষকৰ জঘন্য কাণ্ড।
বাইকেৰে ছাত্ৰীক বলপূৰ্বক উঠাই নি সংঘটিত কৰে এই কুকাণ্ড। এটা কলেজলৈ নিম বুলি লৈ গৈছিল অন্য স্থানলৈ। এটা ছাত্ৰীগৰাকীৰ চিঞৰ বাখৰত পোহৰলৈ আহে এই ঘটনা। লম্পট শিক্ষক যদুমণি শইকীয়াক আটক কৰে নাওবৈচা আৰক্ষীয়ে। এটা বিশ্বকৰ্মাৰ পূজা দিনাই সংঘটিত হোৱা ঘটনাক লৈ এতিয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এটা নাওবৈচা আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে এই পৰিস্থিতিক। এটা সম্পত্তিৰ আৰক্ষীৰ জিম্বাত যদুমণি শইকীয়া। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। যান বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ। দুৰ্ঘটনাত পতিত হ'লেই বাতিল হ'ব RC লাইচেন্স। এই মুহূৰ্তত দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যান বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ। উৎসৱৰ বতৰত কোনো কাৰণতেই ভংগ কৰিব নোৱাৰিব যান বাহনৰ আইন। আইন ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা। এটা বাহন চলোৱাৰ সময়ত পৰিধান কৰক ছিট বেল্ট। বাইক আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট। আৰু বাইকৰ পিছত বহি যোৱা ব্যক্তিয়েও পৰিধান কৰিব লাগিব হেলমেট। এটা দুৰ্ঘটনাত পতিত হ'লেই বাতিল হ'ব নথি পত্ৰ। আৰু দুৰ্ঘটনাত পতিত হোৱা বাহন বাতিল হ'ব RC। লগতে চালকৰো বাতিল হ'ব অনুজ্ঞাপত্ৰ। এটা সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনাইছে। এটা সুৰাপান কৰি গাড়ী চলালেই ভৰিব লাগিব জৰিমনা। এটা পৰিবহণ আয়ুক্তৰ গৌতম দাসে আহ্বান জনালে যান বাহনৰ গৰাকীলৈ। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ সীমা নিৰ্ধাৰণক লৈ এতিয়া ৰাজহুৱা শুনানি। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ সীমা নিৰ্ধাৰণক লৈ এতিয়া ৰাজহুৱা শুনানি। 18 আৰু 20 ছেপ্টেম্বৰলৈ দিব পাৰিব পৰামৰ্শ ওজনৰ আপত্তি। এটা 22 ছেপ্টেম্বৰত ওজনৰ আপত্তিৰ পৰীক্ষণ আৰু নিষ্পত্তিৰ শুনানি। এটা 23 আৰু 25 ছেপ্টেম্বৰৰ ভিতৰত জিলা পৰ্যায়ৰ দল সংগঠন আৰু ব্যক্তিৰ শুনানি গ্ৰহণ। লগতে 27 ছেপ্টেম্বৰত প্ৰকাশ পাব চূড়ান্ত অধিসূচনা। এটা ধুবুৰী জিলাৰ আয়ুক্তৰ দিবাকৰ নাথে প্ৰকাশ কৰিলে এই তথ্য। এটা গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ সীমা নিৰ্ধাৰণক লৈ ৰাজহুৱা শুনানি।